মই যোৰহাটৰ পৰা আহিলোঁ। বোকাখাটত অলপ সময় ৰখি আমাৰ এজিপি, বিজেপি, টিএমপিকে আমাৰ কাৰ্যকৰ্তাসকলৰ লগত কথাও পাতিলোঁ। বোকাখাটৰ পুৰি এখনো খালোঁ। বোকাখাটৰ ডেভেলপমেণ্ট লৈ কেইবাটাও সমস্যা আছে, আমি মনত ভাবি থৈছোঁ কৰিবৰ কাৰণে। যেনেকৈ ষ্টেডিয়ামখন আৰু ধুনীয়াকৈ কৰিব লাগে, সেইটো এটা আমাৰ মনত আছে। টাউনখনৰ ডেভেলপ কৰিব লাগে। কেইবাটাও চিন্তা আছে। আজি এনেই প্ৰাৰম্ভিকভাৱে কথা পাতিলোঁ। আকৌ এদিন মই ভাল কৰি আহিম, আহি কথাখিনি আকৌ ভাল কৰি আলোচনা কৰিম। ইয়াতে আছে কি যে ইক' চেঞ্চিটিভ জোনত অভয়াৰণ্যৰ পৰা 1 কিলোমিটাৰ দূৰত আমি কিছুমান কাম কৰিব নোৱাৰোঁ, কিন্তু চৰকাৰে কাজিৰঙাখন ভাল কৰি নটিফাই কৰি নপঠোৱাৰ কাৰণে এতিয়া বাই ডিফল্ট 10 কিলোমিটাৰ হৈ আছে। মই চেষ্টা কৰিম যাতে 2 মাহৰ ভিতৰত আমি আমাৰ প্ৰপ'জেলটো দিল্লীত পঠাব পাৰোঁ। এবাৰ যদি আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো নটিফাই হৈ যায়, তেতিয়াহ'লে ইক' চেঞ্চিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব। তেতিয়া ইয়াত সমস্যা একো নাথাকিব। এতিয়া আমাৰ বহুতবিলাক সমস্যা সমাধান হ'ল। আগত যিবিলাক প্ৰপ'জ হৈ আছিল, এতিয়া তাক আমি হয় ফাইনেল কৰিলোঁ, নহ'লে আমি ডিনটিফাই কৰিলোঁ। এতিয়া আমি ইয়াৰ ইক' চেঞ্চিটিভ জোনটো আমি ধুনীয়াকৈ কৰিব পাৰিম, আৰু কৰিলে 10 কিলোমিটাৰৰ সীমাটোৰ পৰিৱৰ্তে 1 কিলোমিটাৰ হৈ যাব। তেতিয়া বহুতবিলাক অসুবিধাৰ পৰা ৰাইজৰ মুক্তি হ'ব। সেই কামখিনিও আমি সোনকালে কৰি দিম।